আজি আমি মোটামুটি 250 মান জয়নিং হলোঁ আৰু আমি UPPLৰ পৰা BPF জয়নিং হোৱাৰ কাৰণ এইটোৱে যে আমি UPPLৰ যেনেকা মানে আশা কৰিছিলোঁ এনেকা আমি পোৱা নাই, ৰাস্তা পদূলিও হোৱা নাই আৰু যে ঘৰ দিছে চৰকাৰে এইটো ঘৰো মানে ইনকমপ্লিট হৈ আছে, কমপ্লিট কৰিব পৰা নাই। বেনিফিচিয়াৰীয়ে টোটেলি পইচাটো দি দিছে কিন্তু আজিলৈকে ঘৰ কমপ্লিট হোৱা নাই। আজি বহুত আমাৰ মানুহ দুখীয়া দৰিদ্ৰ ঘৰ বনাব পৰা নাই, এইটো ঘৰটো কমপ্লিট হ'ব লাগিছিল। আজিলৈকে এইটো মানে কমপ্লিট হোৱা নাই, ইনকমপ্লিট হৈ আছে। এইটোৱে আশা যে আমাৰ BPF চৰকাৰে যদি আহিলে আমাৰ এই ঘৰকেইটা যাতে কমপ্লিট হ'ব, ভালদৰে আমাক সহায় কৰিব, ৰাস্তা পদূলি যাতে আমাক দিব, এইটোৱে আমাৰ আশা আছে। UPPL চৰকাৰে কৈছিলে যোনটো আকৌ দুৰ্নীতি 17 বছৰে BPF কৰিলে, কিন্তু আমি UPPL চৰকাৰ অহাৰ লগে লগে চব গোটেই ঠিক হৈ যাব, পৰিৱৰ্তন হ'ব, ঘৰে ঘৰে চাকৰি হ'ব বুলি কৈছিলে। এইটো পাবলৈ সক্ষম হৈছে নেকি আপোনালোকে? নহয়, এইটো মিছা কথা। সি যিমান কৈছে ইমান কৰিব পৰা নাই। নকৰিৰ কথাটো বাদ দি ৰাস্তা পদূলি হোৱা নাই, ঘৰ হোৱা নাই, একো হোৱা নাই। আমাৰ মানুহ একোৱে মানে সুবিধা পোৱা নাই। আৰু যিখিনি যে পাবা বেনিফিচিয়াৰী পাব লাগে বা যেনেকৈ আপোনালোকৰ PMAY ঘৰ আৰু তাৰ বাহিৰে যিখিনি অৰুণোদয় স্কিম এইবিলাক গোটেইখিনি পাবলৈ সক্ষম হৈছে আপোনালোকৰ এৰিয়াত? নহয়, আমাৰ এলেকাত এইকেইটা পোৱাৰ সক্ষম হোৱাই নাই। ঘৰৰ আহিছে কিন্তু বেনিফিচিয়াৰী টোটেলি পইচা দি দিছে, কিন্তু ঘৰ এতিয়াও ইনকমপ্লিট হৈ আছে। মুন্ধনা মাৰা নাই, দুৰা খিৰিকী নাই, ফ্ল'ৰ মাৰা নাই, এনেকা হ'লে নচলিব। এইটো এনে মিছা কথা কৈ আহিছে। চবে মেম্বাৰহঁতে এই টকা পইচাটো খাই আছে কিন্তু পাৰ্টিয়ে একো কৰিব পৰা নাই। চৰকাৰলৈকে দাবী আছে নেকি ষ্টেট চৰকাৰলৈকে যে ঘৰটো ইনকমপ্লিট হৈ আছে, এই ক্ষেত্ৰত আপোনালোকে এই মেছেজ কিবা দিব বিচাৰে নেকি? আমি এইটোৱে ক'ব বিচাৰিছোঁ ষ্টেট চৰকাৰক যে যি ঘৰকেইটা ইনকমপ্লিট হৈ আছে এইটো যাতে কমপ্লিট কৰিবলৈ মানে সিহঁতক ক'ব লাগিব। লাষ্টলি মই আপোনাক এটা প্ৰশ্ন কৰোঁ। হয়, কৈছিলে যে 17 বছৰ BPF একো কাম কৰা নাই, UPPL কৈছিল পৰিৱৰ্তন আনিম, কিন্তু আপোনালোকে যে UPPL এৰি অহা কাৰণটো উদ্দেশ্যটো কি মেইন? 17 বছৰ কাৰাপশ্যনে আছে বোলে BPF। আমি BPF জানো আমি 17 বছৰ কাম কৰিছে, কিন্তু বহুত ক্ষেত্ৰত কাম আগবাঢ়ি গৈছিল। ৰাস্তা ঘাট, দলং, যিমান ঘৰ এতিয়া যোনটো আমি ঘৰ পাইছোঁ এইটোও BPFৰ কৰা, কিন্তু UPPLে এতিয়ালৈকে একো কৰিব পৰা নাই।